হাজোৰ আভা হোটেলত সমূহীয়া ইফতাৰ পাৰ্টি। এয়াই হৈছে হিন্দু মুছলমানৰ সমন্বয়স্থলী হাজো। বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাই গোৱা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিনপৰ নাই অ' আল্লাহ, মোৰ মনত একেটি ভাৱ হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতৰ যেন প্ৰতিফলন ঘটিল তীৰ্থনগৰী হাজো। হয়, হিন্দু মুছলমানৰ সমন্বয়ৰ থলী, য'ত পবিত্ৰ পঞ্চতীৰ্থ আৰু পুৱা মক্কা বিৰাজমান। হাজো সমষ্টিৰ প্ৰাণকেন্দ্ৰ পাখামেলাৰ আভা হোটেলত পবিত্ৰ ৰমজান মাহৰ প্ৰতিটো দিনত সন্ধিয়া সমূহীয়া ইফতাৰ পাৰ্টি দি মানৱতাৰ নিদৰ্শন দাঙি ধৰি আহিছে স্বত্বাধিকাৰী ৰঞ্জিত কলিতাই। ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'লেই আভা হোটেলত অনুষ্ঠিত হয় মাহজোৰা সমূহীয়া ইফতাৰৰ আয়োজন, য'ত হিন্দু মুছলমানে একেখন টেবুলতে বহা ৰোজাদাৰীসকলক পানী বিভিন্ন ফল মূলেৰে আপ্যায়ন কৰে হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত কলিতাই। 1975 চনৰ পৰা পৰম্পৰাগতভাৱে আভা হোটেলত ৰোজাদাৰীসকলক ইফতাৰ কৰাই আত্মসন্তুষ্টি লাভ কৰে হোটেলখনৰ মালিক তথা কৰ্মচাৰীসকলে। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন হাজোৰ এই পুণ্যভূমিত যেন ঐক্য সমন্বয় বিৰাজ কৰে। আজি হাজোবাসীয়ে তাৰেই কামনা কৰে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হাজো এখন আমি অসমৰ ভিতৰত এখন ঐতিহ্যমণ্ডিত ঠাই, য'ত নেকি হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সকলোৰে এটা সমন্বয় আছে। আৰু এই সুযোগতে মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম কি যে আমাৰ অসম চৰকাৰে আমাৰ হিন্দু মুছলিম কাজিয়া লগাই দিয়াত ঠিক সেই মুহূৰ্ততে আমাৰ কি হৈছে হাজোখনৰ যি সমন্বয়ৰ এটা বাৰ্তা, এই বাৰ্তাটো আমাক গোটেই অসমত কঢ়িয়াই লৈ যাব, গোটেই সৰ্বভাৰতত কঢ়িয়াই লৈ যাব। কাৰণ হিন্দু আৰু মুছলমানৰ মাজত এটা সম্মিলিত ভাৱ আছে, এইটো দেখুৱাই দিছে আমাৰ আভা হোটেল নামৰ হাজোস্থিত আভা হোটেল নামৰ হোটেলখনত প্ৰত্যেক বছৰেই ওয়াইন এণ্ড গলিৰ দৰে এইবুলিও প্ৰত্যেক বছৰে কি কৰা হয়, আমাৰ ৰোজাদাৰসকলক ইয়াতে ইফতাৰ কৰোৱা হয়। আৰু ইফতাৰৰ নামত তেওঁলোকে বহুত ধন খৰচ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এইটো আমাক কি কৰিছে, আমাৰ গোটেই অসমত এই বাৰ্তাটো আমাক বিয়পাই দিছে। হিন্দু বৌদ্ধ ইছলাম ধৰ্মৰ মিলন তীৰ্থ, এই মিলন তীৰ্থত সমন্বয় গঢ়ি তুলিছে হাজোস্থিত আভা হোটেলে। এই আভা হোটেলখন 1975 চনতে জন্মলগ্নৰে পৰা আজি দোকান এতিয়া দাদা আছে দোকানত, মই চাইডত থাকোঁ আৰু থাকি দাদাক যেতিয়া চাকৰি পালে মোক দোকানখন গতাই দিলোঁ। মই সেই 76ৰ পৰা এতিয়া ইফতাৰৰ যোগাৰ দি থাকোঁ। লগনীয়া মানুহটো প্ৰত্যেক বছৰে মাহজোৰা অনুষ্ঠান এই ইফতাৰৰ যোগাৰখিনি হেৰি কৰিব আৰু মানে ভগৱানৰ আশীৰ্বাদত ল'ৰা এটাক হেৰি কৰি গাঁৱৰ পৰা ধুৱাই সিহঁতৰ বুজি শিকাই ফল সপ্তাহ দি পেলাই গধূলি আৰু ইফতাৰ যোগাৰখিনি আৰু আগবাঢ়ক। সবাই ভয় লাগে সিহঁতৰ আগত দিলে মোৰ খুব ভাল লাগে। গোটেই ভাই বন্ধুসকল, গোটেই আমাৰ হিন্দু মুছলিম ভাইসকল গোটেই মোৰ লগলৈ আশীৰ্বাদ লগান